মই প্ৰথমতে দৃশ্য দেখুৱাম এডাল প্ৰকাণ্ড গছ আৰু গছডালৰ তলে আছে বিদ্যুৎ পৰিবাহী উন্মুক্ত তার আৰু এই তাৰত আপুনি নাভাবিব যে বিদ্যুৎ নাই এই তাৰত বিদ্যুৎ পৰিবাহ হৈ আছে আৰু এই অঞ্চলটোত প্ৰায় এই যিটো পথ বা কাৰ্বি যিটো পথ পাঠ্যপুৰীৰ যিটো কাৰ্বি পথ এই কাৰ্বি পথেৰে প্ৰায় দৈনিকে শতাধিক যান বাহন স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী স্থানীয় যি অঞ্চলবাসীয়ে প্ৰায় সহস্ৰাধিক লোক এইফালে অহা যোৱা কৰে আৰু ক'ব লাগিব যে এডাল গছ যোৱা প্ৰায় 25 দিন মান আগতে যি বতাহ আহিছিল বা বৰষুণ আহিছিল তাৰ ফলত গছডাল আধাতে ভাঙি গৈছিল মই দৃশ্য যদি সম্ভৱ হয় গছডালৰ সেই দৃশ্য দেখুৱাম কিদৰে বিপদ সংকুলভাৱে গছডাল এতিয়া আধাতে ওলমি আছে আৰু গছডালৰ এই দৃশ্য মই দেখুৱাইছো নিযুক্ত সমস্যা দৰ্শকসকলক বতাহৰ ফলত গছডাল এনেতে আধাতে ভাঙি গৈছে আৰু গছডালৰ যি ওপৰ অংশটো যি বিদ্যুৎ পৰিবাহী তার আছে বিদ্যুৎ পৰিবাহী তার ওলমি আছে যিকোনো মুহূৰ্তত কিন্তু এটা দুৰ্ঘটনা সংঘটিত হ'ব পাৰে বা তলেদি অহা যোৱা কৰা যান বাহনে হওক বা পথচাৰীয়ে হওক কিন্তু যিকোনো সময়তে গছডাল বাগৰি পৰিব পাৰে বিদ্যুৎ পৰিবাহী তার বাগৰি কিনে তেওঁলোকৰ গাত পৰিব পাৰে স্থানীয় অকাংশ অঞ্চলবাসী আছে তেওঁলোকে চিন্তিত হৈছে গছডাল আধাতে ভাঙি আছে আৰু জানিব পৰা মতে প্ৰায় 25 দিনৰ আগতে ঘটনা ঘটিছে কি ক'ব আচলতে গোটেই ঘটনাটো কি কথাটো কি আজি 25 দিন মান আগৰ পৰা গছজোপা এনেকৈ ভাঙি আছে ভাঙি থকাৰ পিছত ইলেক্ট্ৰিচিটি বোৰ্ডত আমাৰ এজন নহয় 4-5জন মানুহে ফোন কৰি তেওঁলোকক জনাইছে মাজত এটা পাৰ্টি আহিছিল বোলে মই অৱশ্যে নিজে দেখা নাই আমাৰ লগৰ কেইজনে কৈছে আহি তেওঁলোকে চাই পালে কৈছে বোলে এইডাল গছ আমি কাটিব নোৱাৰো যদি চিটি বোৰ্ডৰ মানুহে যদি কাটিব নোৱাৰে কাটিব কোনে আৰু এইডাল গছটো পৰিলে একদম এনেকুৱা অৱস্থা হৈ আছে কোন মুহূৰ্তত বাগৰি পৰে পাত্তা নাই গতিকে হেৰি হ'ব এই স্কুলৰ ল'ৰা ছোৱালী আৰু যথেষ্ট গাড়ী মানুহ অহা যোৱা কৰে এই ৰাস্তাটোত ডাঙৰ অঘটন এটা ঘটিব আৰু তেওঁলোকে কি অঘটনটো ঘটাৰ পিছতহে আহিব নেকি মানুহ সদায় দেখা পাই থাকোঁ আমাৰ এই সচেতন মহিলা হিচাপে সদায় মানে ASCBত কমপ্লেইনটো কৰি থকা গৈছে কিন্তু তেওঁলোকে কোনোদিনে মানে গুৰুত্ব নিদিয়ে দুদিন আহিছে তেওঁলোকে ASCB মই ওপৰত থাকোঁ কাৰণে দেখা পাওঁ কওঁ সুধিছিলোঁ গতে কৈছে কি এইটো আমাৰ কাম নহয় এইটো মানে ফৰেষ্টৰ কাম তাৰপিছত মই ক'লোঁ তো ফৰেষ্টৰটো কাম কেনেকৈ হ'ব আৰু যেতিয়া গছডাল পৰি যাব তেতিয়াতো আপোনালোকেই কাম কৰিব আহে তেতিয়া কাটি দিয়ে লাইন চাইন এইবিলাক চব তেতিয়া নাই এনেকৈ কৈ তেওঁলোকে গুচি গ'ল সেনেকৈ তেওঁলোকে মানে এনেকুৱা কৰিব মানে গছডাল পৰি কিবা বিপদ হ'ব লাগিব মানে তাৰপাছত তেওঁলোকে মানে চাব তেতিয়াতো চাই লাভ নাই ন আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ